নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, সন্ধিয়াৰ প্ৰথমটো খবৰ। কিয় ছিংগাপুৰত FIR দিবলৈ যোৱা নাই গৰিমা গাৰ্গ? প্ৰৱাসী অসমীয়া আৰু পৰচৰ্চা নিন্দা কৰা একাংশক লক্ষ্য কৰি পামী বৰঠাকুৰৰ স্পষ্টীকৰণ। দিব লৈছে এটা ব্ৰেকিং নিউজ। জুবিনৰ চৰিত্ৰ হনন গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা অতিক্ৰম কৰিছে। একাংশ মুখা পিন্ধা বন্ধু আৰু অনুৰাগীক সমালোচনা দত্ত পামী বৰঠাকুৰ। পৰচৰ্চা আৰু নিন্দাই জুবিন গাৰ্গক ন্যায় নিদিয়ে। গৰিমা গাৰ্গে চাৰ্জশ্বিটখনক লৈ সন্তুষ্ট বুলি কোৱা নাই। চাৰ্জশ্বিটত ছেকশ্যন ছাবছেকশ্যন কেইটাহে ভাল পাইছোঁ কৈছিল গৰিমা গাৰ্গে। পৰিয়াল অসমবাসীৰ হৈ চৰকাৰে তদন্ত কৰাইছে জুবিনৰ ঘটনাৰ। সেইকাৰণেই এতিয়া গৰিমা গাৰ্গে ছিংগাপুৰলৈ FIR দিবলৈ যোৱা নাই। এটা পৃথককৈ ছিংগাপুৰত গৰিমা গাৰ্গে তদন্ত কৰাই লাভ নাই বুলিও মন্তব্য কৰে। ইয়তত থকা ছিংগাপুৰৰ অসমীয়াকো সমালোচনা কৰে পামী বৰঠাকুৰৰ। ছিংগাপুৰৰ অসমীয়া কেইজন কোন ব্ৰেডৰ মই বুজি নাপালোঁ, এনেদৰে মন্তব্য কৰে পামী বৰঠাকুৰে। বাৰম্বাৰ মতাৰ পিছতো গোটেই কেইজন অসমলৈ কিয় নাহিল? অভিমন্যু তালুকদাৰ বোলাজনে অকল হাঁহিয়ে থাকিল সংবাদ মাধ্যমত। অভিযুক্তক নিৰ্দোষী বুলি আগতেই অপপ্ৰচাৰ নচলাবলৈ আহ্বান জনায় পামী বৰঠাকুৰে। এটা জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয় বুলিও মন্তব্য কৰে। আমি নৰ্মেলাইজ হোৱা নাই, আমাৰ জীৱন স্থবিৰ হৈ গ'ল এটা তাৰিখত। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। জনপ্ৰতিনিধিৰ প্ৰতাপী নেতা তুলিৰাম ৰংহাঙৰ ঘৰত কিয় অগ্নিসংযোগ কৰিলে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে? বিলাসী অট্টালিকা ভাঙি চুৰমাৰ কৰাৰ কাৰণ কি? দিব লাগিছে এটা ব্ৰেকিং নিউজ। মুহূৰ্ততেই জ্বলি চাৰখাৰ হয় প্ৰতাপী তুলিৰাম বিলাসী অট্টালিকাৰ। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কিয় কৰিলে তুলিৰামৰ ঘৰত অগ্নিসংযোগ? অনা কাৰ্বিৰ আগ্ৰাসনত অতিষ্ঠ এতিয়া কাৰ্বি পাহাৰৰ জনতা। পিজিআৰ ভূমি অনা কাৰ্বিয়ে দখল কৰাৰ ক্ষোভত জ্বলিছে কাৰ্বি। এটা পিজিআৰ ভূমিত চলিছিল বহিৰাগত অনা কাৰ্বিৰ দপদপনি। এটা পিজিআৰ ভূমি উচ্ছেদৰ দাবীত পুৱাৰে পৰা কৰিছিল অনশন। এটা অন্বেষণ স্থলীৰ পৰাই 7গৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। এটা প্ৰতিবাদকাৰীক মুকলি কৰাৰ দাবীত এতিয়া প্ৰতিবাদকাৰীয়ে ল'লে উগ্ৰ ৰূপ। ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰতিবাদ কৰিছিল কাৰ্বি জনতাই। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে কিয় কৰিলে তুলিৰাম ঘৰত অগ্নিসংযোগ, তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হয়। মুহূৰ্ততেই জ্বলি চাৰখাৰ হয় প্ৰতাপী তুলিৰামৰ বিলাসী অট্টালিকা। দিব লাগিছোঁ পৰৱৰ্তী খবৰ। ৰোগীৰ বাবে দৰৱৰ দৰেই মৰমত মাতষাৰো প্ৰয়োজন। চৰকাৰী হস্পিটেলত কোনো দৰিদ্ৰ দুখীয়া মানুহক বেয়া ব্যৱহাৰ নকৰিব। চৰকাৰী হস্পিটেলৰ একাংশই ৰোগীক ভয় খুৱাই প্ৰাইভেট হস্পিটেললৈ পঠিয়াই দিয়ে। ডাক্তৰ নাৰ্ছ কৰ্মচাৰীক বিশেষ আহ্বান জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লাগিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰোগীৰ বাবে দৰৱৰ দৰেই মৰমৰ মাতষাৰো প্ৰয়োজন। ৰোগীক মিঠা মাত দিলে আত্মবিশ্বাস বঢ়াই তোলে। মৰমৰ মাতষাৰ দিলে BPও কমি যাব। ডাক্তৰ নাৰ্ছক বিশেষ আহ্বান জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰোগীৰ লগত ভাল ব্যৱহাৰ কৰক, এনেদৰে মন্তব্য কৰে। চৰকাৰী হস্পিটেলৰ একাংশই ৰোগীক ভয় খুৱাই দিয়ে। ৰোগীক ভয় খুৱাই প্ৰাইভেট হস্পিটেললৈ পঠিয়াই দিয়ে। এটা ডক্তৰ নাৰ্ছে ৰোগীক বেয়া ব্যৱহাৰ নকৰিব, এনেদৰে মন্তব্য কৰে। সহজে কৰিব পৰা কাম কষ্টলৈ ৰূপান্তৰিতও নকৰিব। প্ৰাইভেট হস্পিটেলতকৈও অত্যাধুনিক সুবিধা আছে এতিয়া চৰকাৰী মেডিকেলত। একাংশ কৰ্মচাৰীৰ বাবে গোটেই কৰ্মচাৰীৰ বদনাম হয়। কোনো দৰিদ্ৰ দুখীয়া মানুহক এতিয়া বেয়া ব্যৱহাৰ নকৰিব, এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ। অসহায় আইতাক সহায় কৰি প্ৰশংসাৰ পাত্ৰ হৈ পৰিল ইনামুল আহমেদ আৰু নাছিৰ উদ্দিন। মানৱতাই যে শ্ৰেষ্ঠ ধৰ্ম সেই কথাষাৰি প্ৰতিপন্ন কৰি হিন্দু ধৰ্মাৱলী বিদ্যাক উদ্ধাৰ কৰিলে দুই মুছলমান যুৱকে। মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে দুই মুছলমান যুৱকে। এগৰাকী অশীতিপৰ হিন্দু আইতাক সহায় কৰে দুই মুছলমান যুৱকে।
শান্তিৱালা গোস্বামীৰ নামৰ আইতাগৰাকীক সহায় কৰে দুই যুৱকে। ইনামুল আহমেদ আৰু নাছিৰ উদ্দিনৰ মহানুভৱতা। ধৰ্মৰ সীমা অতিক্ৰম কৰি সহায় কৰিলে অভয়াপুৰী দুই যুৱকে। কোনো অচিনাক্ত ব্যক্তিয়ে আইতাগৰাকীক ৰাজপথত থৈ যায়। জগদীশ দাস নামৰ ব্যক্তিজনৰ ঘৰৰ সন্মুখত ই ৰিক্সাৰে থৈ যায়। ঘটনাৰ ৰোমত পাই উপস্থিত হয় ইনামুল আৰু নাছিৰ উদ্দিন। শিক্ষক দত্ত চিৰাজহাট হুছেইনেও সহায় কৰে আইতাগৰাকীক। বৃদ্ধাশ্ৰমৰ সৈতে যোগাযোগ কৰি আইতাগৰাকীক দিয়ে ঠিকনা। এটা মানৱতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে দুই মুছলমান যুৱকে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি জুবিন হত্যাৰ গোচৰৰ অভিযুক্ত? শুনানিৰ পিছতেই মহাবিস্ফোৰণ অধিবক্তাৰ। ইতিমধ্যে অমিতপ্ৰভা মহন্তই নিজাববীয়াকৈ নিযুক্তি দিছে অধিবক্তা। দিব লৈছে এটা ব্ৰেকিং নিউজ। মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি জুবিন হত্যাৰ অভিযুক্ত? অমিতপ্ৰভা মহন্তৰ বাবে সাজু হৈছে এতিয়া অধিবক্তা। অমিতপ্ৰভা মহন্তই নিজাববীয়াকৈ নিযুক্তি দিছে অধিবক্তা। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 3 জানুৱাৰীত। এটা 3 জানুৱাৰীত হ'ব চাৰ্জ ফ্ৰেম। সকলো পক্ষই গোচৰত জড়িত নথিপত্ৰ জমা দিব লাগিব। ইয়াৰ মাজতে এতিয়া অধিবক্তা সমাজৰ এতিয়া বিশেষ আহ্বান। চৰকাৰে পেনড্ৰাইভৰ জৰিয়তে চৰকাৰী অধিবক্তালৈ অভিযোগনামা দিলে, কিন্তু চৰকাৰী অধিবক্তাই চাৰ্জশ্বীট পঢ়িব পৰাকৈ এটা কম্পিউটাৰ নাই। ইমান সহজে চৰকাৰী অধিবক্তাই 12,000 পৃষ্ঠাৰ পঢ়ি লোৱাটো সহজ নহয়। এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় সুবিধা চৰকাৰে দিব লাগে। প্ৰয়োজনত চৰকাৰে 2-3জন লোক অধিবক্তা নিয়োগ কৰক। এটা ভাল টিম গঠন কৰি দিলে জুবিনে ন্যায় পোৱাত সহায় হ'ব। এটা জুবিন গাৰ্গৰ বাবে এই বিশেষ আদালত দিয়ক, অন্যথা জুবিন গাৰ্গে ন্যায় নাপাব। ইপিনে এতিয়াও অভিযুক্তই লাভ কৰা নাই চাৰ্জশ্বীটৰ হাৰ্ড কপি। আগন্তুক 7 দিনৰ ভিতৰত এতিয়া অভিযুক্তক চাৰ্জশ্বীট হাৰ্ড কপি দিবলৈ নিৰ্দেশ জনায়। দিব লৈছোঁ পৰৱৰ্তী খবৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 3 জানুৱাৰীত। এটা 3 জানুৱাৰীতেই হ'ব এতিয়া অভিযুক্তৰ চাৰ্জ ফ্ৰেম। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 3 জানুৱাৰীত। 3 জানুৱাৰীতেই হ'ব এতিয়া অভিযুক্তৰ চাৰ্জ ফ্ৰেম। সত্ৰ ন্যায়াধীশ আদালতত সম্পূৰ্ণ দ্বিতীয়টো শুনানি। 3 জানুৱাৰীত কাৰ বিৰুদ্ধে কি অভিযোগ সেয়া নিৰ্ধাৰণ কৰিব আদালতে। ভাৰ্চুৱেলি আজি আদালতত হাজিৰ কৰা হৈছিল 7 অভিযুক্তক। শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ আৰু সন্দীপনক ভাৰ্চুৱেলি হাজিৰ কৰে আদালতত। অমিতপ্ৰভাৰ লগতে জুবিনৰ 2 PSO ভাৰ্চুৱেলি হাজিৰ কৰা হৈছে আদালতত। এটা জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ পৰৱৰ্তী শুনানি হ'ব 3 জানুৱাৰীত। পৰৱৰ্তী খবৰ, বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে। বাংলাদেশৰ পৰা অহা মানুহে অসমখন ভৰি আছে। সকলো সচেতন হৈ থাকক, আমিও চোকা দৃষ্টি ৰাখিছোঁ। বাংলাদেশৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা ব্ৰেকিং নিউজ। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ চলিছে। হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ ঘটনা উদ্বেগজনক। বাংলাদেশৰ হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। এটা বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনা পৰ্যবেক্ষণ কৰি থকা হৈছে। বাংলাদেশৰ পৰা অহা মানুহে অসমখন ভৰি আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি সকলো সচেতন হৈ থাকিব লাগিব। উত্তৰ পূবক বাংলাদেশৰ অধীনস্থ কৰিবলৈ একাংশই বাৰে বাৰে চেষ্টা কৰিছে। এই ক্ষেত্ৰত এতিয়া চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে, মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ সম্পূৰ্ণ হ'ল। আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ দ্বিতীয় শুনানি। কি হ'ব এতিয়া শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ, অমিতপ্ৰভা আৰু সন্দীপনৰ? জুবিন গাৰ্গে ন্যায় পাবনে? কমেণ্ট বক্সত জনাওক আপোনাৰ মতামত। জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ সম্পূৰ্ণ হ'ল। আদালতত দাখিল কৰা হ'ল জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। চাৰ্জশ্বীটক লৈ 101টা প্ৰশ্ন। একাংশই কৈছে এই চাৰ্জশ্বীটে জুবিন গাৰ্গক ন্যায় নিদিয়ে, আৰু আন একাংশৰ মতে জুবিনে ন্যায় পাব।
এটা প্ৰশ্ন, জুবিন গাৰ্গে ন্যায় পাবনে? আপোনালোকেও কমেণ্ট বক্সত জনাব পাৰিব জুবিন গাৰ্গে ন্যায় পাবনে নাই। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত দ্বিতীয়টো শুনানি। এটা ভাৰ্চুৱেলি আদালতত হাজিৰ কৰোৱা হ'ল 7 অভিযুক্তক। শ্যাম কানু, সিদ্ধাৰ্থ শেখৰ, অমিত প্ৰভা আৰু সন্দীপন। লগতে জুবিন গাৰ্গৰ 2 দেহৰক্ষীও ভাৰ্চুৱেলি হাজিৰ হ'ব আদালতত। নিৰাপত্তাজনিত কাৰণত ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব আদালতত। 16 ডিচেম্বৰ আছিল জুবিনৰ হত্যাৰ প্ৰথমটো শুনানি। সকলোৰে দৃষ্টি নিবদ্ধ দ্বিতীয়টো শুনানিত। সত্ৰ ন্যায়াধীশ আদালতত চলিব এতিয়া শুনানি। পৰৱৰ্তী খবৰ, তানজিলেই নহয়, ৰকিবুলৰ পৰিয়ালৰ কোনো সদস্যকেই প্ৰাৰ্থী হিচাপে নালাগে চামগুৰিৰ মিয়া জনতাক। তানজিলক কোনোপধ্যেই আমি মানি নলওঁ। ৰকিবুলে কৰা দুৰ্নীতিৰ বাবেই আজি মিয়া জনগোষ্ঠীয়ে হাৰাশাস্তিত ভুগি আছে। তানজিল হুছেইনৰ বিৰোধিতাৰে ওলাই আহিল এতিয়া সহস্ৰাধিক যুৱ সমাজ। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ, ৰকিবুলৰ পৰিয়ালৰ কোনো সদস্যক আমাক নালাগে। চামগুৰি সমষ্টিত যোগ্য আৰু মিয়া সম্প্ৰদায় প্ৰাৰ্থী দিয়ক। হাইকমাণ্ডে সাংসদ পৰিয়ালৰ প্ৰাৰ্থী দিলে তেওঁলোকেই জিকাব লাগিব। ৰূপৰীহাটৰ সাংসদগৰাকীক আক্ৰমণৰ সময়ত ৰক্ষা কৰা জনকো আঁতৰাইছে পদবীৰ পৰা। তানজিলৰ পৰিৱৰ্তে স্থানীয় প্ৰাৰ্থী দিবলৈ কোৱাৰ বাবে এই ঘটনা সংঘটিত হয়। এতিয়া তানজিলক কোনোপধ্যেই আমি মানি নলওঁ বুলি হুংকাৰ দিয়ে। সমষ্টিবাসীয়ে গাধক সমৰ্থন দিয়া মানে নিজকো গাধ বুলি মানি লোৱা হ'ব। ৰকিবুলৰ পুত্ৰৰ কিমান যোগ্যতা আছে নিজেই বিবেচনা কৰক। ৰকিবুলৰ দুৰ্নীতিৰ বাবেই আজি মিয়া জনগোষ্ঠীয়ে হাৰাশাস্তিত ভুগিছে। এতিয়া ৰাজতন্ত্ৰত নিপাত যাওক বুলি ওলাই আহিল সহস্ৰাধিক যুৱ সমাজ। ৰকিবুলৰ পৰিয়ালৰ বিৰুদ্ধে মাতিলে দায়িত্বৰ পৰা আঁতৰাই দিয়াৰ অভিযোগ দিয়ে। আগন্তুক দিনত এতিয়া চামগুৰি কংগ্ৰেছৰ বেয়া দিন আহিব। তানজিল হুছেইনৰ বিৰোধিতাৰে তীব্ৰ বিষোদ্গাৰ। চামগুৰিত কংগ্ৰেছৰ মাজত এতিয়া তীব্ৰ অন্তকণ্ডল। ৰকিবুলৰ পৰিয়ালৰ কোনো সদস্যক আমাক নালাগে বুলিও মন্তব্য কৰে। দিব লৈছোঁ পৰৱৰ্তী খবৰ, 1250 টকা আৰু 10,000 টকাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস নকৰিব। মিয়াৰ সন্তান ডাক্তৰ হৈছে, মিয়াৰ সন্তান ইঞ্জিনিয়াৰ হৈছে, কিন্তু আমি সকলো ফালে ধ্বংস হৈ গৈছোঁ। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁই। 1250 টকা আৰু 10,000 টকাৰে কিমান দিন চলিব? 1250 টকা আৰু 10,000 টকাৰে ধনী নহয় ভিক্ষাৰীহে হ'বগৈ। চাহ জনগোষ্ঠীক আটাইতকৈ ঘিণ কৰে বিজেপিয়ে। 1250 টকা আৰু 10,000 টকাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস নকৰিব। ধাৰ লৈ এতিয়া চৰকাৰে 1250 টকা আৰু 10,000 টকা দি আছে। ধাৰৰ বোজা আপোনাৰ আৰু মূৰৰ ওপৰতহে পৰিব। 1250 টকা 10,000 টকা লৈছে লোক, আপত্তি নাই, কিন্তু এটা কথা চিন্তা কৰিব, আমি দুগুণ পইচা তেওঁলোকক দি আছোঁ। মিয়া সকলো ফালে আগবাঢ়ি গৈছে, আমি সকলো ফালে ধ্বংস হৈ গৈছোঁ। খেতিৰ পৰা পকা মিস্ত্ৰীলৈকে সকলো ফালে কেৱল মিয়া। এটা মিয়াৰ সন্তান ডাক্তৰ হৈছে, মিয়াৰ সন্তান ইঞ্জিনিয়াৰ হৈছে, কিন্তু আমি কিমান ডাক্তৰ ইঞ্জিনিয়াৰ হৈছোঁ এবাৰ ভাবি চাওক। ভাবিব নোৱাৰা সংকটৰ মাজত আমি আছোঁ। মানুহৰ মনটোৱেই হৈছে আটাইতকৈ ডাঙৰ শক্তি। সদায় মনৰ কথা শুনক আৰু সৰ্বশক্তিমান হৈছে মন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোনেও বিশ্বাস নকৰিব। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰাজেন গোহাঁই।